Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো আৰু ইয়াত আপোনালোকক মই জনাব বিচাৰিম আপোনালোকে কেনেকৈ এক্সচেঞ্জ কাৰ্ডটোৰ যি ৰেজিষ্ট্ৰেচন আছে হেতু কৰিব পাৰিব তাক আপোনালোকক জনাম যেহেতু বহুতে মোক কমেন্ট সুধিছিলে যে এক্সচেঞ্জ কাৰ্ড কি আকৌ নতুনকৈ বনাব লাগিব নেকি বা আপোনালোকৰ হে এক্সচেঞ্জ কাৰ্ডটো কি ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেকি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে মোৰ কমেন্ট সেকশনত সুধিছিল গতিকে আপোনালোকক এই বিষয়ে অৱগত কৰিম যেহেতু মই এক্সচেঞ্জ কাৰ্ডৰ ওপৰত বহুত কেটা ভিডিঅ' ইতিমধ্যে বনাই থৈছো বা ৰেজিষ্ট্ৰেচনৰ ওপৰতো মই বনাই দিছো তথাপি আজি আপোনালোকক থুলমুলকে গুটেই বিষয়টো দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো সকলোকে প্ৰথমতে আপোনালোকে যেটো এক্সচেঞ্জ কাৰ্ড আগতে যদি অফলাইন বনাইছিলে তেতিয়া হলে সেই অফলাইন এক্সচেঞ্জ কাৰ্ড বিলাকৰ যেহেতু আজিৰ সময়ত প্ৰয়োজনীয়তাটো নাথাকিব আপোনালোকে অনলাইন কে এক্সচেঞ্জ কাৰ্ড বনাব লাগিব আৰু অনলাইন কে এক্সচেঞ্জ কাৰ্ড বনাবৰ কাৰণে যদি হে আপোনালোকৰ হে আগৰ যেটো এক্সচেঞ্জ কাৰ্ড বনাইছিল অফলাইন হে অফলাইন এক্সচেঞ্জ কাৰ্ডৰ যদি ভ্যালিডিটি শেষ হোৱা নাই বা আপোনালোকে যদি তাৰ ৰিনিউৱেলৰ সময় আহি পোৱাহি নাই তেতিয়া হলে আপোনালোকে অটোমেটিক্যালি ইয়াত হে এক্সচেঞ্জ কাৰ্ডটোৰে এটা ফৰ্ম আপোনালোকে আগবঢ়াব পাৰিব এটা আকাৰ আপোনালোকে ডিজিটালাইজ কৰিব পাৰিব আসলতে হে ডিজিটালাইজ যেটো পৰ্চন হেতু কেনেকৈ কৰিব আপোনালোকক দেখুৱাই দিম আৰু যিসকলে অনলাইন বনাইছিলে তেওঁলোকৰ যদি কেনেবাকে যেটো ভ্যালিডিটি বা যেটো এক্সচেঞ্জৰ লাষ্ট ৰিনিউৱেলৰ যেটো টাইম হেতু যদি আপোনালোকৰ আহি পৰিছে তেতিয়া হলে হেয়া কেনেকৈ কৰিব পাৰিব হেখিনি আপোনালোকক এই ভিডিঅ'টি দেখুৱাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু আপোনালোকে এটা প্ৰশ্ন সুধিছিল যে সকলোৰে এক্সচেঞ্জ কাৰ্ড বিলাক নতুন কৰিব লাগিব নেকি মই আপোনালোকক এটো কথা ক্লিয়াৰলি কৈছো যে যিসকলৰ অফলাইন হৈ আছে এক্সচেঞ্জ কাৰ্ড তেওঁলোকৰ হে এক্সচেঞ্জ কাৰ্ড বিলাক নতুন হ'ব বা নিউলি আপোনালোকৰ হ'ব আৰু অফলাইন মানে এটো এনেকুৱা যে অফলাইন বিলাক যদি হে তাৰ যেটো ৰিনিউৱেল ডেট হেতু যদি পাৰ হৈ গল তেতিয়া হলে আপোনালোকে হেতু নতুনকে কৰিব লাগিব অনলাইন ভাবে আৰু যদি হে আপোনালোকৰ ৰিনিউৱেলৰ ডেট পাৰ হোৱা নাই তেতিয়া হলে অনলাইনে কৰিব লাগিব কিন্তু হেই এপ্লিকেশনৰ থ্ৰুৱেদি আপোনালোকে কৰিব সো এতিয়া এইখিনি গুটেই কামখিনি কৰিবৰ কাৰণে প্ৰথমতে আহিব লাগে আসলতে আপোনালোকে মোবাইলৰ পৰা কৰিব পাৰে কোনো অসুবিধা নহয় সেৱা হেতুৰ যেটো অফিচিয়েল পৰ্টেল তাত আপোনালোকে আহিব পাৰিব আৰু তাত আহাৰ পিছত আপোনালোকে গুছি যাব সিটিজেন সাৰ্ভিসেছতে আপোনালোকে যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত সম্পূৰ্ণ যেটো পেজ বা সম্পূৰ্ণ যেটো লিংক হেখিনি আপোনালোকৰ ওচৰত আহি যাব মই দেখুৱাইছো ইয়াত যদি আপোনালোকে এমপ্লয়মেন্ট সাৰ্চ কৰে এমপ্লয়মেন্টৰ যেটো অপচনটো আপোনালোকে পাব আপোনালোকে হেতুত আপোনালোকে যদি সাৰ্চ কৰে তাত তিনটা অপচন আপোনালোকে দেখিবলৈ পাব ইয়াত প্ৰথম অপচনটো ৰেজিষ্ট্ৰেচন অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ দ্বিতীয়টো ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ আৰু ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ এতিয়া তিনিটা অপচনৰ সেকেন্ড অপচনটো হৈছে নতুন সকলৰ কাৰণে অৰ্থাৎ যিসকলে বনোৱা নাই এক্সচেঞ্জ কাৰ্ড বা যিসকলে অফলাইনো বনোৱা নাই অনলাইনো বনোৱা তেওঁলোকৰ কাৰণে আৰু যিসকলে অফলাইন বনাইছে তেওঁলোকৰ যিসকলে ৰিনিউৱেল কমপ্লিট হৈ গৈছে ডেট পাৰ হৈ গৈছে তেওঁলোকেও আসলতে নতুনকৈ বনাব লাগিব গতিকে সেকেন্ড অপচনটো হে সকলৰ কাৰণে আৰু যাৰ অফলাইন বনাই থৈছে যাৰ ৰিনিউৱেলৰ ডেট পাৰ হোৱা নাই তেওঁলোকৰ কাৰণে আহিব প্ৰথম অপচনটো সো ইয়াত যদি মই ক্লিক কৰো প্ৰসিডত তেতিয়া আপোনালোকে দেখাই পাব নিজাববীয়াকৈ যে কি কৈছে এই গুটেই কথাখিনি সো ইয়াত যদি আপোনালোকে চাই যে এটো আসলতে কাৰ কাৰণে হয় হেতু আপোনালোকক ইয়াত কব সো এইখিনি আপোনালোকক দেখিছে এপ্লিকেশন মাস্ট পজেছ এন এক্সিস্টিং ভ্যালিড অনলাইন ৰেজিষ্ট্ৰেচন কাৰ্ড আপোনালোকৰ এটা ভ্যালিড অনলাইন ৰেজিষ্ট্ৰেচন কাৰ্ড হ'ব লাগিব কৈছে the permanent address associated with the Aadhaar card must belong to Assam only applicants who are already employed and seeking better employment have to be registered এইখিনি আপোনালোকৰ গুটেখিনি কথা কৈছে এতিয়া failure to renew the registration even after lapse of grace period 3 months will lead to cancellation of registration and subsequent removal from live register এতিয়া ইয়াত আগতে আসলতে এটো অফলাইন যিসকলে কৰিছিলে তেওঁলোকৰ কাৰণে এটা অপচনস দিছিলে কিন্তু এতিয়া এটো অফলাইনৰ সকলৰ কাৰণে কোনো অপচনস ইয়াত নাই এই যেটো ফাৰ্স্ট অপচন আছিল তাত আপোনালোকে চাওতে এতিয়া গতিকে আপোনালোকে ইয়াৰ ক্ষেত্ৰত যদি আমি লাষ্ট অপচনটো চাও তথাপি আপোনালোকক তেতিয়া হয়তো ক'ব পৰা যাব চাও এবাৰ তাৰ পিছত আপোনালোকক মই জনাইছো ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেচন কাৰ্ডটো যদি চোৱা যায় তেতিয়া হলে ইয়াত আপোনালোকক কি কৈছে হেতু চাই লোৱা যাওক প্ৰথমতে এই সাৰ্ভিসটো applicants already has digital registration card obtained from RTPS portal only for renewal from paper based please go to registration service the registration card has been expired but the current date of renewal please falls within grace period 60 days etu আপোনালোকৰ যেটো ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেচন কাৰ্ড হেতু ৰিনিউ কৰিবৰ কাৰণে যিসকলে ডিজিটালাইজ কৰিছে আৰু যাৰ আসলতে ৰিনিউ কৰিব লগা আছে তেওঁলোকে ৰিনিউ কৰিব পাৰিব এতিয়া আপোনালোকে যিসকলে
ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে অফলাইন সকলো পাৰিব আচলতে এই প্ৰথম অপশ্যনটোত যাবগৈ যিসকলৰ ইতিমধ্যে ডেটটো আছে তেওঁলোকৰ কাৰণে যিসকলৰ নাই তেওঁলোকে আচলতে একদম ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰত যাবগৈ এইটো অলৰেডি ভিডিঅ' বনাই থৈছোঁ মই কেনেকৈ আপোনালোকে বনাব গোটেইখিনি আপোনালোকে কৈ থোৱা আছে চ' সেইটো চাই ল'ব মই গুচি গৈছোঁ ৰি ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন যিহেতু আপোনালোকে জানিব বিচাৰিছে মই এইটো জনাই দিছোঁ চ' এতিয়া কৈছে এজ পাৰ নিড an application may apply for registration of employment seeker in employment exchange due to any of the following কাৰণ কাৰণ লৈছে দিছ উইল ইনভেষ্টিগেশ্যন নালাগে আপডেট কৰিবৰ কাৰণেও আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে বা ইণ্টাৰ ডিষ্ট্ৰিক্ট যিটো ট্ৰান্সফাৰ সেই ক্ষেত্ৰতো আপোনালোকে ইউজ কৰিব পাৰে কোৱালিফিকেশ্যন আপগ্ৰেডৰ কাৰণে যদি ভাবিছে যে আপোনালোকে আগত যিটো বনাইছিলে তাত কোৱালিফিকেশ্যনটো অলপ তলত দিছিলোঁ তেতিয়াহ'লে সেইটো যদি আপোনালোকে আপডেট কৰিব বিচাৰিছে সেইটো কৰিব পাৰে এমপ্লয়মেণ্ট ষ্টেটাছটো যদি কৰিব বিচাৰিছে আপডেট সেইটো কৰিব পাৰে চ' এনেকৈ আপোনালোকে কৰিব পাৰে এইখিনি কাৰণ দিছে ইয়াত এতিয়া কি বস্তু দৰকাৰ হ'ব সেইটো আপোনালোকক চাই লওক এক্সিষ্টিং ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এটা লাগিব যিটো আপোনালোকে ইতিমধ্যে বনাই থৈছিলে সেইটো আপোনালোকক দৰকাৰ হ'ব ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো এজ প্ৰুফ এটা লাগিব এজ প্ৰুফ হিচাপে আপোনালোকে যিকোনো দিব পাৰে SSLC এডমিট কাৰ্ড দিব পাৰে স্কুল চাৰ্টিফিকেট দিব পাৰে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে এইখিনি আপোনালোকে দিব তাৰপিছত প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে আপোনালোকে আধাৰ কাৰ্ড ৰাখিব পাৰে বা PRC আপোনালোকে দিব পাৰে আপোনালোকে এইখিনি ক্ষেত্ৰত চাই ল'ব কোনটো দিয়ে ড্ৰাইভিং লাইচেন্সো দিব পাৰে এড্ৰেছ তাৰপিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট হিচাপে পাছ চাৰ্টিফিকেট দিব পাৰে মাৰ্কশ্বিট এইখিনি দিব লাগিব মাষ্ট বি কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে ST SC এইবিলাকৰ যদি হয় OBC হয় যদিহে আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব এইটো ডিজিটেলাইজ বিচাৰিব কিন্তু আপোনালোকে অফলাইন যিটো কাষ্ট চাৰ্টিফিকেট সেইটো সাধাৰণতে আপোনালোকক ইয়াত নলয় গতিকে এইটো আপোনালোকৰ অনলাইনেই সাধাৰণতে লয় গতিকে এইটো আপোনালোকে চাই ল'ব যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেট এতিয়ালৈকে ডিজিটেলাইজ কৰা নাই কৰি লওক কাৰণ বহুত দৰকাৰী বস্তু আৰু আপোনালোকক সেইটো লাগিব অনলাইন হিচাপে তাৰপিছত আপোনালোকক যদি PWD কেণ্ডিডেট হয় তেতিয়াহ'লে তাৰ কাৰণে চাৰ্টিফিকেট দিব লাগিব এডিশ্যনেল যদি কিবা আছে কোৱালিফিকেশ্যন সেইখিনি আপোনালোকে দিব এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি ক'ৰবাত কিবা কৰিছে তেতিয়াহ'লে তাৰ কাৰণে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব পাৰে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট যদি আছে দিব পাৰে যদি নাই তেতিয়াহ'লে নালাগে বা সাধাৰণতে OBC হ'লে বা MOBC হ'লেহে নন ক্ৰিমি দৰকাৰ হয় চ' সেইখিনি বস্তু আপোনালোকক দৰকাৰ হ'ব এতিয়া ইয়াত এইখিনি পোৱাৰ পিছত আপোনালোকে যাবগৈ এপ্লাই উইথ আধাৰ মনত ৰাখিব সদায় এপ্লাই উইথ আধাৰ কৰিব যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দি কৰিব কাৰণ অট'মেটিকেলি আপোনালোকৰ গোটেই বস্তুখিনি আহি যায় কুইকলি আপোনালোকে ইয়াতে পাই যাব আৰু এইখিনি পাবৰ কাৰণে ইয়াত এপ্লাই উইথ আধাৰ কৰক আৰু কৰাৰ পিছত আপোনালোকে ইয়াত প্ৰথমতে ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ লগইন কৰিবৰ কাৰণে আপোনালোকে লগইনত যাবগৈ লগইন কৰাৰ পিছত ইয়াত আপোনালোকে যেতিয়া লগইনত যাব অট'মেটিকেলি আপোনালোকৰ ওচৰত একাউণ্ট যদি ক্ৰিয়েট কৰা নাই তেতিয়াহ'লে ক্ৰিয়েট কৰি ল'ব নিউ ইউজাৰ চাইন আপ কৰি কিনে আমাৰ যিহেতু একাউণ্ট আছে অলৰেডি মই সেইটো কাৰণে ইউজাৰ নেম আৰু পাছৱৰ্ড দি কিনে কৰিম এতিয়া ইয়াত আপোনালোকে এই ডিটেইলছখিনি পাব প্ৰথমতে হৈছে আপোনালোকৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন লগালগ ডাউনলোড কৰিব পাৰে মনত ৰাখিব আপোনালোকে ইয়াত 30 দিনৰ সময় দিছে সেইটোত কোনো 30 দিন নালাগে আপোনালোকে লগালগ পাব এইখিনি এপ্লাই কৰাৰ লগে লগে তাৰপিছত ইয়াত হৈছে আপোনালোকক কিছুমান ডিক্লাৰেশ্যন আছে সেই ডিক্লাৰেশ্যনখিনি 3টা টিক মাৰ্ক দি দিব কনসেন্ট হিচাপে এতিয়া আধাৰ হোল্ডাৰ কনসেন্ট বিচাৰিছে সো আধাৰ হোল্ডাৰ কনসেন্ট বিচাৰাৰ লগে লগে আপোনালোকে বক্সটো টিক কৰিব আৰু টিক কৰাৰ পিছত আপোনালোকক আধাৰ নাম্বাৰটো দিব আৰু সেই আধাৰ কাৰ্ডত কি নামেৰে আপোনালোকৰ আধাৰ কাৰ্ডটো আছে সেইটো দিব ভেৰিফাই আধাৰ কৰিব আপোনালোকৰ আচলতে যিটো আধাৰ কাৰ্ডৰ যিটো মোবাইল নাম্বাৰ যিটোত আপোনালোকে ৰেজিষ্টাৰ কৰি থৈছিলে তাত OTP এটা যাব সেই OTPটো তাত দি দিব ইয়াৰ পিছৰ পেজটোত OTP দিয়াৰ পিছত আপোনালোকৰ গোটেই পেজটো খোল খাই যাব কিছুমান ডিটেইলছ অট'মেটিকেলি আহিব কিছুমান ডিটেইলছ আপোনালোকে ভৰাব সকলোবিলাক ডিটেইলছবিলাক ভৰোৱাৰ পিছত ধুনীয়াকৈ মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ এইটো কাৰণে মই আকৌ নতুনকৈ এইটো কৰিব পৰা নাই বা নকৰোঁ আচলতে আপোনালোকে চাই ল'ব সেই আগৰ ভিডিঅ'বিলাক ইয়াত মই আপোনালোকক জনাই দিছোঁ এনেকৈ কৰিব ভেৰিফাই আধাৰ কৰিব তাৰপিছত আপোনালোকে সেইখিনি OTP আহিব OTPটো ভৰোৱাৰ পিছত গোটেই ডিটেইলছখিনি আহিব তাৰপিছত ডকুমেণ্টছখিনি আপোনালোকৰ কিছুমান PDFত লাগিব কিছুমান JPGত লাগিব সেইটো চাই ল'ব আৰু ডকুমেণ্টছখিনি ক'ত কি হিচাপে লাগিব সেইটো আপোনালোকে চাই তাৰপিছত আপোনালোকে তাত গোটেই ডিটেইলছখিনি গোটেই ডকুমেণ্টছখিনি আপলোড কৰিব আৰু ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত 10 টকা এটা আপোনালোকৰ পইচা কাটিব আৰু সেই 10 টকাটো দিয়াৰ লগে লগে আপোনালোকৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আচলতে আহি যাব আপোনালোকে আকৌ সেই নিজৰ যিটো লগইন সেই লগইন পেজটো যাব তাতে ডাউনলোড পাব অপশ্যনটো তাত ডাউনলোড আপোনালোকে কৰি ল'ব পাৰিব মই দেখুৱাই দিছোঁ ডাউনলোড ক'ত পাব আপোনালোকক সেইটোও মই দেখুৱাই দিব চেষ্টা কৰিম চ' প্ৰথমতে আপোনালোকে ইয়াত আহিব মই দেখাইছোঁ আপোনালোকক যদি আহে মই নিশ্চয় আপোনালোকক দেখুৱাই দিম ইয়েছ ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত এই লাষ্টৰটো চাওক ইয়াত ডাউনলোড আহিছে দেখিছে ডেলিভাৰ্ড বুলি আহিছে আৰু ডাউনলোড আহিছে চ' ডাউনলোড চাৰ্টিফিকেট কৰাৰ লগে লগে আপোনালোকৰ যিখন চাৰ্টিফিকেট ডাউনলোড হৈ যাব চ' এইবিলাক হৈছে আপোনালোকৰ ষ্টাইল এনেকৈ আপোনালোকে কৰক অতি সোনকালে আপোনালোকে পাৰিব গোটেই এক্সচেঞ্জ কাৰ্ডখন এপ্লাই কৰাৰ ক্ষেত্ৰত আৰু এদিনতে আহে কোনো টাইম নালাগে চ' জনালোঁ আপোনালোকে এইখিনি কথা আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো পাইছে আজি কিবা
প্ৰব্লেম পায় কমেণ্ট কৰক মই নিশ্চয় আপোনালোকক হেল্প কৰিম চ' আজিলৈ মানে